লগতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে বিভিন্ন কাৰণত উদ্যোগ স্থাপন কৰিবৰ কাৰণে হওক, বিভিন্ন বাট পথ বা উন্নয়নমূলক কাৰ্যকলাপৰ কাৰণেই হওক, বিভিন্ন কাৰণত আমাৰ অৰণ্যানীসমূহ ক্ৰমশ লোপ পাই আহিব ধৰিছে। নিৰ্মলনীকৰণ হ'ল ভূমি অৱক্ষয়ৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক। এনেকুৱা কাৰকবিলাকে আমাৰ মাটিক লাহে লাহে উৰ্বৰা শক্তিটো তাৰ নোহোৱা কৰি আহিছে। এই যি মূল্যৱান অতি সাৰুৱা যিটো ওপৰৰ স্তৰ, সেই তৰফটো লাহে লাহে ক্ষয় হৈ আহিছে। আৰু এনেবোৰ কাৰণে ভূমি সম্পদক যি ধৰণে প্ৰভাৱান্বিত কৰিছে, সেই প্ৰভাৱ আচলতে কেৱল যে মাটিতেই সীমাবদ্ধ তেনে নহয়, ই মাটিৰ পৰা গৈ পানীৰ পৰা গৈ বিভিন্ন মাটি আৰু পানীৰ লগত সম্পৃক্ত হৈ থকা জীৱ জগত, আমাৰ মাটিৰ তলত থকা যিটো গ্ৰাউণ্ড ৱাটাৰ বা ভূতল জল, সেই ভূতল জলৰ গুণাগুণ আৰু পৰিমাণ, এই সকলোবোৰকে ই প্ৰভাৱান্বিত কৰে। এতিয়া এটা সৰু উদাহৰণ দিওঁ।